হয় কৃষ্ণ, আমি খুব আশাবাদী আৰু আমি ইয়াৰ পিছৰ বছৰতে আমাৰ লখিমপুৰ জিলা শাখাই এই মূলৰ প্ৰাদেশিক ভাগ পাতিবলৈ আমি আগবঢ়া হৈছে আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম, চেষ্টা অব্যাহত ৰাখিম। গুৰুজনাৰ নীতি আদৰ্শ ৰক্ষা কৰি আমি লখিমপুৰত যাতে লক্ষ লক্ষ ভকতক যাতে আমি আদৰণি সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। স্থানটো বৰ্তমান আমাৰ স্থানটো মানে ফাইনেল হোৱা নাই, যিহেতু আমাৰ তিনিটামান স্থান চোৱা চিতা কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত আমাৰ কাৰ্যকৰ্তাসকলে বিষয়ববীয়া বাপসকলে এই স্থানটো নিৰ্ধাৰণ কৰিব। আমাৰ মানে গাড়ী কিমান হৈ গৈছে আমি নিজে ভাবিব পৰা নাই, যথেষ্ট বহুত হৈ গৈছে। মানে 1000 ওপৰত মানে আপোনাৰ আমাৰ ভকত বৈষ্ণৱ আছে, গাড়ীয়ে যথেষ্ট হৈ গৈছে। তাৰ লগতে আমাৰ লখিমপুৰ জিলাৰ লগতে আমাৰ তিনিচুকীয়া, ধেমাজি জিলা শাখা, জোনাই জিলা শাখা আমি একেলগে যাত্ৰা কৰিম। 95 সংখ্যক জামগুৰি অধিৱেশন কেনেকুৱা পালে? আমি ভাল পাইছোঁ, খুব সুন্দৰ হৈছে। আমি শলাগ লৈছোঁ আৰু ইমান সুন্দৰকৈ ভকতসকলক তেখেতসকলে আতিথ্য আগবঢ়ালে আমি নথৈ উপকৃত হৈছোঁ আৰু সকলো দিশত আমি ভাল দেখিছোঁ। গুৰুজনাৰ সকলো নীতি আদৰ্শ ৰক্ষা হৈছে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজি সমাপ্তি। আজি সমাপ্তিৰ অন্তত আমি লখিমপুৰ জিলা শাখাই 96 সংখ্যক অধিৱেশন ভাগি অনুষ্ঠিত কৰিবৰ কাৰণে আজি মূলৰ পদাধিকাৰী বা সন্মানীয় প্ৰধান সম্পাদক বাপৰ লগতে মূলৰ বাপাই সমস্ত আৰু লখিমপুৰ জিলা শাখাৰ বিষয়ববীয়া বাপাই সমস্তৰ উপস্থিতিত, আঞ্চলিক শাখাৰ বাপ সংস্থাৰ উপস্থিতিত, প্ৰাথমিক শাখাৰ বাপ সংস্থাৰ উপস্থিতিত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ধৰ্মীয় যি পতাকা আমি গ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আগন্তুক 2027 বৰ্ষত হ'বলগীয়া অনুষ্ঠান ভাগি যাতে আমি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে বাপৰ চৰণত আমি সেৱা জনাই আমি ক'বলগীয়া দৰকাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।